5 বছৰত এবাৰো বিধানসভালৈ অহা নাছিল কিন্তু এই 5টা বছৰে জনসম্পৰ্ক ৰক্ষাৰ বিষয়টো অলপমানো উপেক্ষা কৰা নাছিল পোহৰলৈ আহিছে হাগ্ৰামাৰ চমকপ্ৰদ প্ৰত্যাৱৰ্তনৰ আঁৰৰ কাহিনী এসময়ৰ দেওধনী ক্লাবৰ ফুটবল টীমৰ অপৰিহাৰ্য সদস্য হাগ্ৰামাই পুনৰ নেতৃত্ব দিব বিটিচিবাসী ৰাইজক ফুটবলকো জড়িত আছিল ইহঁতৰ ইণ্টাৰেষ্টেড মানুহ আছিল ইহঁতৰ খেল ধেমালিটো ভাল লাগে সেইখিনি আৰু কিবা ক্লাব আছিল নেকি আপোনালোকৰ হয় আমাৰ দেৱৰগাঁৱত এটা ক্লাব আছিল পুৰণা নামকণ দৌদিনী বুলি কয় আমাৰ যে কেৰাই পূজাত এজন মাইকী মানুহ নাচি থাকে দিউচি বুলি কয় আমাৰ বড়ো ভাষা দি এই দৌদিনী নামদি ক্লাবখন নাম ৰাখিছিল তাৰপাছত এতিয়া দেৱৰগাঁও কমিটি চেণ্ট্ৰি এইটো লিখি আৰু আগৰ নামটো দৌদিনী স্পৰ্টছ ক্লাব আছিলে সেই দেওধনী স্পৰ্টছ ক্লাবৰে সদস্য আছিলে হাগ্ৰামা মহিলাৰী হাগ্ৰামা মহিলাৰী আহি তাৰে জড়িত আছিলে এই ব্যক্তিগৰাকীৰ নাম সুৰজিত নাৰ্জাৰী গাঁওবুঢ়া এওঁ আৰু গাঁওবুঢ়া সেইখন গাঁৱৰ যিখন গাঁৱৰ বাসিন্দা মেক বড়োলেণ্ড গ্ৰেট এগেইন শ্লোগানেৰে আমেৰিকাৰ ট্ৰাম্পৰ দৰেই 5 বছৰৰ বিৰতিৰ মূৰত বড়োভূমিৰ ক্ষমতালৈ উভতি অহা হাগ্ৰামা মহিলাৰী মহিলাৰীতকৈ বয়সত কিছু বছৰ সৰু যদিও সুৰজিত নাৰ্জাৰী আছিল হাগ্ৰামা মহিলাৰীৰ আইনী বৈবাহিক চুক্তিৰ অন্যতম সাক্ষী তথা স্বাক্ষৰকাৰী জন্ম বিবাহ মৃত্যু সেইটোতো মানুহৰ এটা কতো সময় হৈছে যেতিয়া নিজৰ ফেমিলিটো এজন বিয়া ছোৱালী দেখি পেলাই বিয়া পতাই দিব লাগে সেইটো জোৰ কৰি পেলাই এই পূৰ্বজৰ পৰা সেই আমাৰ মেডামটো পাই গৈছিল আৰু তেনেকৈ আৰু সমাজতে সমাজ বিয়া কৰি অনা হৈছিল আৰু আপুনি সেইখিনি সময়ত জড়িত আছিল নেকি তেওঁৰ বিয়াখনত হয় ময়ে তেওঁ ককাইটো গাঁওবুঢ়া আছিল মই ছেক্ৰেটাৰী আছিল সেই সময়তে মই যিমান সমাজত বিয়াৰ এটা নিয়ম নীতি থাকে সেই নিয়ম নীতি চুক্তিনামা সেই চুক্তিনামা মই এজন উইটনেছ কোকৰাঝাৰত প্ৰবল বৰষুণৰ মাজতো জনাকীৰ্ণ পৰিৱেশৰ মাজত হোৱা হাগ্ৰামাৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ লৈ আমি গৈছিলোঁ দেৱৰগাঁৱৰ ৰাঙালীকাটা নামৰ গাঁওখনলৈ লগ পালোঁ গাঁওবুঢ়া সুৰজিত নাৰ্জাৰীক ক'লে তেওঁ 2020 চনৰ বিটিচি নিৰ্বাচনত দলে 17খন আসন লাভ কৰাৰ পাছতো ক্ষমতাৰ পৰা বঞ্চিত হাগ্ৰামাই কেনেকৈ অতিবাহিত কৰিলে এই 5টা বছৰ গম পালোঁ 5 বছৰে এদিনো বিধানসভালৈ নোযোৱা মানুহজনে কিদৰে প্ৰতিটো দিনত জনসম্পৰ্ক গঢ়াত সৰ্বাধিক গুৰুত্ব দিছিল এই যোৱা 5টা বছৰ হাগ্ৰামা মহিলাৰে কেনেকৈ কটালে আপোনালোকে কেনেকুৱা ধৰণে দেখিলে তেওঁ তাকতো দেখা পাইছে এনেতো মুখামুখি নহয় ইহঁতৰ নিজৰ কামৰ নিজৰ ব্যস্ত থাকে আমাৰ ব্যস্ত থাকে মানে ডেকা শুনাৰ ভিতৰত আমি গম পাই যে ইহঁতৰ ফ্ৰী টাইমত নিজৰ বান্ধৱী লগৰীয়াবিলাক এই কি কয় সমাজত কি ধৰণত উন্নতি কৰিব লাগে বা পলিটিক্স লাইনত কি ধৰণৰ আমি আগুৱাই যাব লাগে সেইবিলাক আলোচনা কৰি থাকিছিল আৰু গাঁৱৰ লগতেই সিহঁতে মিলা প্ৰীতি দি সময় পেলাই প্ৰতিবাজিত দিনটো কাটাইছিল আৰু হাগ্ৰামাৰ প্ৰত্যাৱৰ্তনত অতিকে সুখী গাঁওবুঢ়া নাৰ্জাৰীক আমি সুধিছিলোঁ 2003 চনত বিটিচি চুক্তিৰ আগৰ সময়খিনিৰ কথা যেতিয়া হাগ্ৰামা মহিলাৰীৰ পৰিচয় আছিল BLTৰ মুৰব্বী ৰূপে যিবোৰ সময় তেওঁ কটাইছিল আত্মগোপন কৰি বহুত দিন দেখা নাছিল বাহিৰে সেই সময়বিলাকত তেওঁ ক'ত আছিলে কি ধৰণে আছিলে কিবা খবৰ পায়নে নাই তেনেকৈ নাপায় আৰু হয় সেই সময়তো আৰু মোবাইল নেটৱৰ্কৰ যুগটো কম আছিল সেইটো কাৰণে যোগাযোগটো বহুত কম হৈছিল পুনৰ চমকপ্ৰদ প্ৰত্যাৱৰ্তনেৰে বিটিচিৰ ক্ষমতা দখল কৰিলে হাগ্ৰামা মহিলাৰীয়ে আৰু ইয়াৰ লগে লগে বিধানসভাৰ নিৰ্বাচন আসন্ন ৰাজ্যখনৰ ৰাজনীতিত আৰম্ভ হৈছে নতুন সমীকৰণ কিন্তু সেইবোৰৰ পৰা বহু নিলগত ৰাঙালীকাটা নামৰ এই গাঁওখনৰ ৰাইজ নিজৰ গাঁৱৰ ল'ৰা আকৌ বিটিচি চিফ হ'ল এই সুখৰ তুলনা একোৰেই নহয় ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে কোকৰাঝাৰৰ পৰা পংকজ প্ৰদীপ বৰা আৰু সঞ্জীৱ প্ৰকাশৰ ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত